নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজি যিটো এডভাৰটাইজমেণ্টৰ কথা ক'ব ওলাইছোঁ, এডভাৰটাইজমেণ্টটো আহিছে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি কামৰূপৰ পৰা। ভালেকেইটামান গ্ৰেড 3 আৰু গ্ৰেড 4 পষ্টৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে, গতিকে আপোনালোকে ভিডিঅ'টি মিছ নকৰিব, শেষলৈ চাওক, গম পাব তাত কি পষ্ট আছে, কোৱালিফিকেশ্যন তাৰ বাবে কি বিচাৰিছে, চেলাৰী কিমানকৈ দিব, এজ লিমিট কিমান ধৰি দিছে আৰু কেনেকৈ এপ্লাই কৰিব লাগিব, ক'ত, গোটেই কথাখিনি ভিডিঅ'টিত গম পাব। ইনফৰ্মেটিভ যেন পালে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সকলো ধৰণৰ চাকৰিৰ বাবে চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰি থ'ব। এতিয়া আমি ডিটেইল এডভাৰটাইজমেণ্টখন চাইছোঁ। এইখনে অফিচিয়েল এডভাৰটাইজমেণ্টখন, আপোনালোকে স্ক্ৰীনত অলৰেডি দেখিছে চাগে। আৰু ইয়াত যিকেইটা পষ্টৰ বাবে এডভাৰটাইজমেণ্ট কৰিছে মই পষ্টকেইটা কৈ গৈছোঁ। প্ৰথমটো পষ্ট হৈছে অফিচ এছিষ্টেণ্ট অথবা ক্লাৰ্কছ। ইয়াত 3টা ভেকেঞ্চি আছে, যাৰ বাবে গ্ৰেজুৱেশ্যন বিচাৰিছে আৰু কম্পিউটাৰ নলেজ থকাটো জৰুৰী। আৰু চেলাৰী হিচাপে 18,000কৈ দিব পাৰ মান্থ। এইটো ফিক্স পে' হ'ব, যিহেতু পষ্টকেইটা কণ্ট্ৰেকচুৱেল পষ্ট হয়। আৰু নেক্সট পষ্টটো হৈছে ৰিচিপশ্যনিষ্ট কাম ডাটা এণ্ট্ৰি অপাৰেটৰ। এটাই পষ্ট আছে, ইয়াতো কম্পিউটাৰ স্কিল টেষ্ট হ'ব। আৰু ইয়াত এটাই ভেকেঞ্চি, ইয়াৰ বাবে গ্ৰেজুৱেশ্যন লগতে কম্পিউটাৰ নলেজ থকাটো বিচাৰিছে। ইয়াতো 18,000কৈ দিব, ফিক্স পে' হ'ব। আৰু নেক্সট পিয়নৰ পষ্ট আছে, অফিচ পিয়ন, মুঞ্চি বা এটেণ্ডেণ্ট। ইয়াত 3টা ভেকেঞ্চি আছে আৰু যাৰ বাবে ক্লাছ 8 পাছ বিচাৰিছে। আৰু ইয়াত 12,500 টকাকৈ দিব। বাকী ইয়াত বয়সৰ সীমা যিটো দিছে 18 বছৰৰ পৰা এপ্লাই কৰিব পাৰিব, আপ টু 40 ইয়াৰ্ছ। আৰু ৰিলেক্সেশ্যন থাকিব এজ পাৰ গভমেণ্ট নৰ্মছ। আৰু পষ্টকেইটা অলৰেডি মই কৈছোঁৱে, কণ্ট্ৰেক্ট বেচিছত হ'ব। আৰু এপ্লাই কৰিব লাগিব অফলাইন যোগে, ষ্টেণ্ডাৰ্ড ফৰ্মত এপ্লাই কৰি পেলাই অহা 16 আগষ্টৰ আগতে পঠিয়াব লাগিব। এড্ৰেছটো এডভাৰটাইজমেণ্টখন দিয়া আছে। এডভাৰটাইজমেণ্টখন আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকটোৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। আৰু kamrupmetro.dccourts.gov.in এই ৱেবছাইটটোত গৈ ডিটেইলছখিনি চাব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম, তেতিয়ালৈ ধন্যবাদ।